আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। গোটেই জীৱনটো বিনা বেতনে পৰিশ্ৰম কৰি 10 মাহ 10 দিন গৰ্ভত ৰাখি আমাক এই ধুনীয়া পৃথিৱীখন উপহাৰ দিয়া ব্যক্তিগৰাকীয়ে হ'ল মা। কিন্তু আজিকালি কেতিয়াবা সমাজত দুই এজনে জন্মদাতাসকলক হেয়জ্ঞান কৰা পৰিলক্ষিত হয়। তাৰে আধাৰত আপোনালোকৰ মাজলৈ এটি চমু কাহিনী। আজি দেখোন আহি নাপালে। এবাৰ ফোন কৰি চাওঁ। আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ কি? আছে। মোবাইল সুইচ অফ? তেওঁতো কোনোদিন মোবাইল সুইচ অফ নকৰে। আজি কি হ'ল? এবাৰ অফিচতে ফোন কৰি চাওঁ। হেল্ল' ছাৰ, আমাৰ তেওঁ অফিচত আছেনে? কি? নাই নাই ছাৰ, একো হোৱা নাই। হ'ব দিয়ক। হয়। কি? তেওঁ অফিচতো নাই, মোবাইলো চুইচ অফ। আহক আজি দিম মছলাটো। বৃষ্টি, বৃষ্টি, দৰজা খোলা আছে, সোমাই আহক। আপোনাৰ মোবাইল কিয় চুইচ অফ? অফিচত ফোন কৰিছো, অফিচতো নাই। কথা কি হা? ক'ত গৈছিলি? খুৰা, মই মানে অফিচৰ পৰা কি মই মানে হা? পাহৰিলা নে কথা বনাব বিচাৰিছা? আৰু হাতত এইটো কিহৰ মোনা? খুৰা, মই মাক আনিব গাঁৱলৈ গৈছিলো। কি? মাক আনিব গৈছিলা? কিয়? তোমাৰ ভাইৰে ৰাখিব নোৱাৰা হ'ল নেকি? মই মাক কেনেকৈ ভাই লগত থম? তুমি লৈ আহিলি? তাৰমানে তোমাৰ ঘৰত কুবেৰৰ সম্পত্তি আছে? তোমাৰ 9,000 টকা দৰমহাৰে এই ভাড়া ঘৰ, ল'ৰা ছোৱালীৰ খৰচ কেনেকে চলে সেয়া মইহে জানো। তাতে আকৌ মায়ে থাকিব আনিছা। তুমি এতিয়াই ভালে ভালে থৈ আহাগৈ, নহলে মই এইখন ঘৰত এক মিনিটো নাথাকো। মা, তুমি জন্মনি, চাহ একাপ লৈ আছো নাই? বৰ পিয়া লাগছি। তেতিয়াৰ পৰা এই নখা কৰি আছো, গলটো শুকাই কৰি নিছি। হা? এই বুঢ়ীটো থৈ মানে শান্তি নাই। অলপ আগতে ভাতৰ কাৰীখন খাইছিল, আকৌ চাহ খাওক লাগিলে। এই বুঢ়ীটোৰ কাৰণে মই শান্তিকেইটা ৰিলচো বনাব লাগি নোৱাৰা হলো। খা। জন্মনি, চাহকাপ পৰিলে আই, আৰু একাপ লৈ আহ। কি? চাহ পৰিল? মই কিন্তু বাৰে বাৰে চাহ বনাই থাকিব নোৱাৰো দেই, নোৱাৰো মই চাহ বনাবা। কিয়নো কওঁ সেনকে? মই জানো তোৰ মাৰে নহয়। হা বুঢ়ী, তই মোৰ একো মানছাই নহয়। এওঁ কিমান কষ্ট কৰি পেলাই এইবিলাক বস্তু আনেই, তই খাওক মানে কি কৈছা হে? বাৰিষাও পৰিল, খেতিতে লাগবা লাগবো। ঢেঁকীটোৰ ক'ৰবাত পানী চানী উঠিলি ঢেঁকীটো পানী উঠি বেয়া হ'ব। ঢেঁকীটো উঠিয়ে থৈ দিওঁ। বুঢ়া মৰি গেল, বুঢ়াৰ লগত তই নমলি কিয়া? এহঁতৰ আকৌ কি লাগছি কচোন। মা তই, মা কি হৈছে? কিহৰ কাৰণে তই মাৰছা? হেৰি, আজি আপুনি দেখা পালে বুলিহে মায়ে মোক সদায় মাৰে। কিবা এটা দুখ পালে হ'ল মাৰে মোক মাৰে। কিয় মাৰে তই? এই লগত ভালকে মিলি থাকিবা নোৱাৰা? বোৱাৰী এটা আনি দিছো, নিজৰ চিয়া হিচাপে তই ৰাখিবা নোৱাৰা? কিয় তই মাৰা? পা, তাইক মই একাপ চাহ খুজিছিলো, খোজোতে তাই মোক যি ব্যৱহাৰ কৰিলা। আৰু তাই মোক দেউতাৰ লগত মৰবা দিছিল। মই তেতিয়া তাই হাতখন তুলিলো। এই বুঢ়া বয়সত তই ফাঁকি দিবি আশা নাই। এই লগত বঢ়িয়াকে মিলি জুলি থাকিবা তই মাৰবা হাত উঠাইছা, আৰু মই নহলিবা তই কি কি কৰা আজি মই দেখা পালো বুলিহে তোক মই ঘৰত থাকবা দিয়া তই মোৰ ডাঙৰ ফুলিছি। তুমি এটা কাম কৰ, বুঢ়ী যিমান কাপোৰ আছে গোটেই উলিয়াই দি, বুঢ়ী আজি যাই যাক। মই আৰু ঘৰত নাৰাখো। এটা থাকি পেলাই কাজিয়া লাগি থাকিবা আহিছি। আমাৰ দুটাই মানুহ আছো, এই বুঢ়া বয়সত ভাল নহলি তই। বাপা, তোক মই সৰুৰ পৰা ডাঙৰ কৰিলো,
তাইৰ কথা শুনি তই মোক এনেকুৱা ব্যৱহাৰ কৰা? মই যি ব্যৱহাৰ কৰিব লাগে সেই ব্যৱহাৰ কৰিছো। তোক মই বহুত দিন আগতে খেদিব লাগিছিল হে, তোক মই ৰাখিছে ভুল কৰিলো। বাপা হা তাক এই জন্মনি কাপোৰ কানি লৈ বুঢ়ী ঘৰৰ পৰা বাহিৰ কৰি দি নাৰাখি বুঢ়ী। তাক মই ডাঙৰ কৰিলো, এই ঘৰখন ৰাখিলো, সি এতিয়া তিৰ কথা শুনি ঘৰৰ পৰা উলিয়াই দিলে। রাম রাম শিশু কাল সারথি হরি ভগবন্ত যৌবন কাল সারথি ভারজা বৃদ্ধ কাল সারথি লাকুতি বিছনা মৃত্যু কাল সারথি সীতা। রাম রাম শিশু কাল সারথি হরি ভগবন্ত যৌবন কাল সারথি ভাজা বৃদ্ধ কাল সারথি লাকুতি বিছনা মৃত্যু কাল সারথি সীতা। রাম রামে দিন দুদিন করি সময় যাব বাগৰি আহিব সেই সীতাৰে দিন সকলোকে নিব গৈ চাৰিটিয়ে কান্ধত লৈ হ'ব দেহা মাটিতে বিলীন। ৰাম ৰাম শিশু কাল সাৰথি হৰি ভগবন্ত যৌবন কাল সাৰথি ভাৰ্যা বৃদ্ধ কাল সাৰথি লাকুতি বিছনা মৃত্যু কাল। অ হয় নেকি মা? এয়া মই জয় ফোন কৰিলো, জয় গৈ মোক লৈ আহিলাই। অ মা আমি আছো নহয়, আহ ভিতৰত। হেৰি আপুনিও যে আৰু আপুনিতো কব পাৰে মোৰ মাক আনিব গৈছিল বুলি। শুনা বৃষ্টি, মা সদায় মা হিচাপত চাব লাগে, না তোমাৰ না মোৰ, মা সদায় মায়ে। হয় দিয়ক, আজি মোৰ মাৰ ক্ষেত্ৰত তেনেকুৱা হৈছে, কালি হয়তো আন কাৰোবাৰ মাৰ লগত তেনেকুৱা হব। সেয়ে মা সদায় মায়ে হব লাগে। বলক মা। অলপ মছলা দি কেমেৰা একচন। মা আপুনি ইফালে চাওক, একচন। আজি ৰাতিপুৱা মা তই হেৰি মোৰ মায়ে সদায় মানে আজি আপুনি দেখা মোক এতিয়া মই তাৰ হাতখন তুলিলো। তই থাকি নিবি এই বুঢ়া বয়সত তই থাকি দিবা আশা এটা নাই হে, তই এই লগত মিলি জুলি থাকিব লাগে। তই এই হাত চৰি একচন। কেমেৰা কি হৈছে Action. বুলি কওঁ? ঘৰৰ পৰা খেদছি বাপা। মোক লিগাই খেদছি। পাইতো মোৰ নাম্বাৰত ফোন কৰি দিছো। বাপা মই এইটো নাম্বাৰত ফোনটো লগাই দিছো মোক। আপুনি চকী কথা বেয়াখন লাগিছে। একচন। অ হয় নেকি মা?